নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে বগীবিল দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ কিমানতম দলং? উত্তৰ পঞ্চম দলং। নেক্সট কুৱেশ্যন, শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? উত্তৰ গোৱালপাৰা জিলাত। নেক্সট কুৱেশ্যন, পদুম পুখুৰী কোনখন জিলাৰ বিখ্যাত পুখুৰী হিচাপে জনা যায়? উত্তৰ তেজপুৰ। নেক্সট কুৱেশ্যন, ৰূপসী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত? উত্তৰ কোকৰাঝাৰ বা ধুবুৰী জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰাচীন কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল? উত্তৰ 4টা ভাগত। নেক্সট কুৱেশ্যন, অভাউসা সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1888 চনত। নেক্সট কুৱেশ্যন, অভাউসা মুখপত্ৰ হিচাপে প্ৰকাশ হৈছিল? উত্তৰ জোনাকী। নেক্সট কুৱেশ্যন, প্ৰাচীন কামৰূপ ৰাজ্য 4টা ভাগত বিভক্ত আছিল, সেইকেইটা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। নেক্সট কুৱেশ্যন, গণতন্ত্ৰ শব্দটো কি ভাষাৰ পৰা অহা? উত্তৰ গ্ৰীক ভাষাৰ পৰা। নেক্সট কুৱেশ্যন, গণতন্ত্ৰৰ বিখ্যাত সূত্ৰটো কোনে দিছিল? উত্তৰ আব্ৰাহাম লিংকনে। নেক্সট কুৱেশ্যন, কোন দেশত শক্তিশালী বিৰোধী দল আছে? উত্তৰ ইংলেণ্ড দেশত। নেক্সট কুৱেশ্যন, লোকসভাত প্ৰধান বিৰোধী দল কোনটো? উত্তৰ ইন্দিৰা কংগ্ৰেছ। নেক্সট কুৱেশ্যন, ভাৰত আৰু বাংলাদেশৰ মাজত চলা আন্তঃৰাষ্ট্ৰীয় ৰেলখনৰ নাম কি? উত্তৰ মৈত্ৰী এক্সপ্ৰেছ। নেক্সট কুৱেশ্যন, ভাৰত আৰু পাকিস্তানৰ মাজত চলা আন্তঃৰাষ্ট্ৰীয় ৰেলখনৰ নাম কি? উত্তৰ সমঝাউতা এক্সপ্ৰেছ। নেক্সট কুৱেশ্যন, শিঙৰি ঘোঁৰাত উঠা উৎসৱ কোনজন আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হয়? উত্তৰ চুডাংফাৰ দিনৰ পৰা। নেক্সট কুৱেশ্যন, চুকাফাই লগত অনা ডাঙৰীয়া বা মন্ত্ৰী দুগৰাকীৰ নাম আছিল? উত্তৰ বুঢ়াগোহাঁই আৰু বৰগোহাঁই। নেক্সট কুৱেশ্যন, কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বিশ্বসিংহই। নেক্সট কুৱেশ্যন, কোচসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল? উত্তৰ নৰনাৰায়ণ। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বীৰপালে। নেক্সট কুৱেশ্যন, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম? উত্তৰ বাৰ্ষিক গতি। নেক্সট কুৱেশ্যন, মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল? উত্তৰ 22 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহক সন্ধ্যা তৰা বুলি কোৱা হয়? উত্তৰ শুক্ৰ গ্ৰহক। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহ আটাইতকৈ বেগী? উত্তৰ বুধ গ্ৰহ। নেক্সট কুৱেশ্যন, বড়ো আন্দোলন জড়িত? উত্তৰ নিজৰ ৰাজ্য গঠনৰ লগত। নেক্সট কুৱেশ্যন, নৰ্মদা বচাও আন্দোলন জড়িত? উত্তৰ পৰিৱেশ সুৰক্ষাৰ লগত। নেক্সট কুৱেশ্যন, দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমে মানচিত্ৰ অংকন কৰিছিল? উত্তৰ ইৰাট হেনিছে। নেক্সট কুৱেশ্যন, আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছিল? উত্তৰ মেছ'পটেমিয়াত।